নেতাজী আপুনি যে 50 কোটি টকা পাইছে ৰোড বনোৱাৰ কাৰণে, হয় তো আপুনি যে কেঁচা ৰাস্তা বনাইছে, ৰাইজে হিচাপটো খুজি আছে আপোনাৰ পৰা, আপুনি হিচাপটো দিয়ক। হিচাপ লাগে আপোনাৰ? লিখক, মই কৈ আছো হিচাপ লিখক আপুনি। লিখি আছো মই, আপুনি কওক। 50 কোটি টকাৰ পৰা 10 কোটি টকা মই নিজৰ কাৰণে ৰাখি দিছোঁ ইমানদাৰিছে। কোনো বেইমানি কৰা নাই, মই ইমানদাৰিত মই 10 কোটি টকা ৰাখি দিছোঁ। নিজৰ কাৰণে ৰাখি দিছে, 40 কোটি এতিয়াও বাচি আছে। 40 কোটি টকা আছে। এতিয়া আপুনি চাওক কৰাপশ্যন ক'ৰ পৰা ষ্টাৰ্ট হৈছে। এজন পত্ৰকাৰ আহিছে আৰু তেখেতে এটা ভিডিঅ' বনাই কিনে খোলাসা কৰি দিছে তেখেতৰ মাৰ্ডাৰৰ কাৰণে 2 কোটি টকা লাগি গৈছে মোৰ। তাৰপিছত আৰু কি, মোৰ ওপৰত কেছ হৈ গ'ল। জৰ্জক 8 কোটি টকা দিব লগা হৈছে মোৰ। হয় নেকি? জৰ্জ মাত্ৰ শান্ত হৈছিলে, ইতিমধ্যে মিডিয়াত খবৰটো গুচি গ'ল। সঁচা কথা। মিডিয়াক কিনিব লগা হ'ল। মিডিয়াক কিনিবলৈ মোৰ 15 কোটি টকা গুচি গ'ল। আৰে ভাই, মিডিয়াৰ মুখ বন্ধ কৰাৰ কাৰণে কিছুতো দিব লাগিব সিহঁতক। তাৰপৰা আপুনি 15 লাখ টকা দিলে। বাকী পইচা অপজিশ্যন পাৰ্টি হাল্লা লগাই দিছে। অপজিশ্যন পাৰ্টিয়ে কৈ আছে সিহঁতে পেপাৰত উঠাই দিব, সিহঁতৰ মুখত দিব লগা মাৰি দিব লগা হ'ল 10 কোটি টকা। আপুনি এবাৰ ভাবক, এজন ইমানদাৰ মানুহক সিহঁতে কাম কৰিবলৈ দিয়া নাই। ইমান প্ৰব্লেমৰ পিছত কোনোবা এজন মানুহৰ মেণ্টেলি প্ৰেছাৰ বহুত পৰি যায়। মোৰো চেম তেনেকুৱাই হৈছে। ময়ো মেণ্টেলি প্ৰেছাৰ ঠিক কৰাৰ কাৰণে গুচি গ'লোঁ ডুবাই। বুৰ্জ খলিফাত অলপ ঘূৰিলোঁ, ডুবাই টাউনটো ঘূৰিলোঁ, মেণ্টেলি অলপমান ৰিলাইজ কৰিলোঁ। কোৱা এমএলএ আপুনি? আপুনিতো গম পায় ডুবাইত গ'লে কিমান খৰচা হয়, বহুত খৰচ। তাতে গৈ কিনে কচিনো বাগেৰাত বহুত টকা উৰি গ'ল মোৰ। এনেকুৱা ৰাস্তা আপুনি কিমান টকাত বনাইছে? ডুবাইৰ পৰা ঘূৰি আহি মই ঠিকাদাৰক 35 লাখ টকা দিলোঁ, কিন্তু এই ঠিকাদাৰে 35 লাখ টকা লৈ কিনে পাকা ৰাস্তা বনোৱা নাই, কেঁচা ৰাস্তা বনাই দিছে। আপুনি ভাবক এনেকুৱা ঠিকাদাৰক কি কৰিব লাগে।